নমস্কাৰ, মই শ্যাম চৈত্ৰ। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল। তো আজি ভিডিঅ'টো হৈছে শিৱৰাত্ৰিৰ ওপৰত। তো আজি হ'ল শিৱৰাত্ৰি। তো তাকে শিৱৰাত্ৰি বুলি ঘৰৰ পৰা এনেকৈ গা পা ধুই কৰি ওলাই আহিছোঁ। বৰ্তমান এইফালে আছে আমাৰ গাঁৱৰ LP স্কুলখন, নৱদ্বীপ প্ৰাথমিক বিদ্যালয়, আৰু তাৰ কাষতে আছে এবাৰ নতুনকৈ এবাৰ শিৱ মন্দিৰ বনোৱা হৈছে। তাতেই আজি শিৱৰাত্ৰি বুলি ওলাই আহিছিলোঁ। এইফালে বৰমাগৰাকীয়ে এনেকৈ দোকান দিছে, লগতে আছে এইফালে এগৰাকী বান্ধৱীৰ দোকান, ধুনীয়াকৈ দুখন দোকান দিছে। আৰু প্ৰায় এইফালে গাঁৱৰ ভকত বৈষ্ণৱসমূহ আহিছে আৰু ধুনীয়াকৈ নাম প্ৰসংগ কৰিবৰ বাবে। আৰু কাষতে শিৱ মন্দিৰ, তো ধুনীয়াকৈ চাকি বন্তি বহুতে জ্বলাইছে। আৰু বাকী এইফালে হৈছে টিকেন, তো ক'বলৈ মোৰ ককাই হয়। ধুনীয়াকৈ ইও ওলাই কৰি আহিছে আৰু ধুনীয়াকৈ দেখিছেনে বগা চোলা গামোচা লৈ ওলাই আহিছে। বাকী এয়াই আৰু ময়ো ধুনীয়াকৈ এনেকৈ ওলাই আহিছোঁ। ক'বলৈ মই এফালে যাবলগীয়া আছে, গতিকে মই এনেকৈ ওলাই আহিছোঁ। বাকী এইফালে দিছে ভকতসকল আহি আছে পূৰা। বাকী এইফালে আমাৰ গাঁৱৰে তিনিআলিত থকা অন্য এটা শিৱ মন্দিৰ, শ'লমাৰী শিৱ মন্দিৰ। বৰ্তমান এয়া শ'লমাৰী শিৱ মন্দিৰ দেখালোৱে এইভাগ ধুনীয়াকৈ। আৰু বাকী এজন ডাঙৰ শিৱ ভক্ত লগ পাইছোঁ, ভক্তজন এইজন চব। এয়া সহপাঠী তেওঁ, এয়া নন্দী। বাকী দোকান ভাড়া ধুনীয়াকৈ বহিছে। বাকী ভক্তপাল ৰাইজো বহুত আহিছে। বাকী আৰু চাকি তাকি জ্বলাই আছে। বাকী অলপমান ভিতৰ পেৰি দেখাওঁগৈ বলক। তো বহু নম্বৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হৈ গ'ল শিৱৰাত্ৰি। তো শিৱৰাত্ৰি উপলক্ষে ৰাতি এতিয়া ভাওনা আছে। তো ভাওনাৰ ভিডিঅ' দেখাম, ভাওনা ভিডিঅ' মানে এতিয়া যাম। তো আপোনালোকো দেখাই ল'ম। তো এতিয়া বৰ্তমান ক'বলৈ আমি আছোঁ পাৰিজাত পোচাক ভাণ্ডাৰ, আমাৰ মৰঙীৰ ড্ৰেছ যি ভাণ্ডাৰ তাত। আৰু লগত আছে এইফালে বিট্টু। তো এইফালে ধুনীয়াকৈ বস্তু সামৰা হেৰি হৈ আছে। তো আপোনালোকক দেখাই আছোঁ পৰিৱেশ চাই থাকক। কিবা ধুনীয়াকৈ ৰ'দত এইবোৰ ড্ৰেছেছবোৰ মিলাই লোৱা হৈছে। বাকী এইফালে ভৰাই থোৱা আছে দেখিছে ধুনীয়াকৈ। বাকী এইফালে ড্ৰেছ মুকুট পূৰা এনেকৈ ৰ'দত মিলি লোৱা হৈছে। আৰু তো দেখাই আছোঁ আজি পৰিৱেশ। আজি পূৰা A to Z দেখাম। তো মানে এতিয়া আজি ভিডিঅ'টো কি হ'বলৈ গৈছে বুজিছেনে, কিদৰে এটা ড্ৰেছৰ ভাণ্ডাৰ যায় এখন ভাওনা কৰিবলৈ, মানে কিমান ধৰণে প্ৰস্তুতি চলাই কৰি যায়। তো তাকেই দেখাম। তো চাই থাকক আৰু। এইফালে ধুনীয়াকৈ গটা, এইফালে তৰোৱাল ধুনীয়াকৈ আছে। বাকী এইফালে ধনু লোৱা হৈছে, মহাভাৰতৰ যুদ্ধ। এইফালে আমাৰ বিটু ৰেডি হৈছে ধুনীয়াকৈ ওলাই দেখিছেনে, কুৰ্তা নতুনকৈ লৈছেহি। আজি আনিছে শিৱৰাত্ৰি স্পেচিয়েল কোট, দেখিছে নাই পিছফালে পূৰা পাথৰ চৰ মেটেল লগাই লৈছে। বাকী এইফালে আছেই তো ৰ'ব ভিডিঅ'লৈ ফটোশ্বুট কৰাটো, ইয়াৰ ফটোশ্বুট শ্বুট কৰিছোঁ মই, দেখাই দিম বাৰু ফটোকপিটো চাই থাকক। আৰু একদম সন্ধিয়া হৈ গ'ল, ধুনীয়াকৈ এইফালে গাড়ী আহি গ'ল। গাড়ী ধুনীয়াকৈ ড্ৰেছ চেছ ট্ৰাই কৰি ৰেডি হৈ গ'ল। আৰু বৰ্তমান আমি এতিয়া যাবলৈ ওলাইছোঁ। আৰু আমি পাই গ'লোঁ বৰ্তমান পুৰাংলা DB ফিল্ড ষ্টেচন। তো ইয়াতে আমি ফিল আপ কৰি লৈছোঁ ধুনীয়াকৈ। এইফালে পৰিৱেশটো বৰ ধুনীয়া, সন্ধিয়া পৰিৱেশ দিছে ন, লাইট চাইট জ্বলি আছে। আৰু ধুনীয়াকৈ গাড়ী তেল চেল ভৰাই লৈ বৰ্তমান আমি NILৰ বেক চাইড ক'বলৈ আমি লেটকৈ সোমালোঁ। গতিকে ইয়াত দেখিছে ন NILৰ বেক চাইড এনেকৈ লাইটৰ পোহৰ দেখাই দিছোঁ আৰু অলপমান। তো এতিয়া বৰ্তমান আমি এইদৰে আগবাঢ়িছোঁ আমি ভাওনাস্থলীৰ দিশে। বহুত সময় অহা অন্তত এয়া আমি বৰ চাপৰি সাৱধানী শিৱ মন্দিৰতে উপস্থিত হ'লোঁ। বাকী এইফালে দোকান এয়া বহিছে আৰু হ'ব লওক এতিয়া সোমাই যাওঁ। বৰ্তমান এনেকৈ গাড়ীৰ পৰা ড্ৰেছটো নমাব লাগে, আৰু ড্ৰেছ নমাই পূৰা গ্ৰীণ ৰুমত কাম আৰম্ভ কৰি দিব লাগে। যিহেতু এইফালে দেখিছে নহয় পূৰা মাইকৰ ষ্টাৰ চাউণ্ডৰ কাম চলি আছে, লগতে লাইটিঙো লগাই আছে। আৰু আহি পাই গ'লি বৰ্তমান দেখাম এতিয়া মেকআপ চেকআপৰ পৰা। আৰু এইফালে দেৱীদা পাৰিজাত পোচাক ভাণ্ডাৰ স্বত্বাধিকাৰ। দেৱীদাই ধুনীয়াকৈ চেলাউৰি বনাই আছে ভাৱৰীয়া মেকআপত লগাবৰ বাবে। আমি বৰ্তমান মেকআপটো আৰম্ভ কৰিম। তাৰ আগতে এইফালে ধুনীয়াকৈ পালখন এয়া বিট্টু আৰু পংকজ, তো দুয়োটাই পালখন পাৰি ধুনীয়াকৈ ড্ৰেছ চেছবোৰ নমালে। আৰু লগতে অলপ ময়ো নমালোঁ। বাকী এইফালে ড্ৰেছ চেছ নমাই হ'ল। বাকী এইফালে মুকুটসমূহ, বাকী এইফালে অস্ত্ৰ চব নমাই দিলোঁ ধুনীয়াকৈ। আৰু এইফালে মেকআপ পূৰা আৰম্ভ হৈছে দেখিছেনে, ধুনীয়াকৈ দেৱীদাই ধুনীয়াকৈ এইফালে মেকআপ মাৰি আছে। আৰু তাৰপিছতে এয়া ভগৱান বিষ্ণুলৈ ভিডিঅ' কৰিবলৈ ক'ব গ'লে অকণমান সময়ৰ বাবে ওলাই আহিছোঁ। তো যিহেতু একদম ব্যস্ততা পূৰা পোচাক পিন্ধাবলগীয়া হৈ আছে।
দ্রৌপদী, তোমার অবিহনে এই পঞ্চ পাণ্ডৱৰ নাই কোনো অস্তিত্ব। নালাগে আমাক নাৰ নিহানা, লাগে মাথো তোমাক যদুমতী। সেয়া কেৱল ৰথৰ সাৰথী ৰূপে নহওক কিয়। মূৰ্খ ধনঞ্জয়, প্ৰথমে সুযোগ পায়ো তই অৱজ্ঞা বাকী আজিলৈ ভিডিঅ'টো ইমানে সামৰণি মাৰিছোঁ। তো বহুত পলম হ'ল ভিডিঅ'টো দিয়া, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। বাকী এই চেনেলটো মোৰ নতুনকৈ খুলিছোঁ শ্যাম চৰিত্ৰ বুলি, তো আপোনালোকে ছাবস্ক্ৰাইব কৰি যাতে আগবঢ়াই নিয়ে, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।